তো ওকে গাইজ আজি জুবিনদাৰ চিকাৰ ফিল্মখন চালোঁ চিকাৰ ফিল্মখন যদি মই চিধা ক'ব যাওঁ তেন্তে ঠিক ঠাক বুলি আপুনি ক'ব পাৰে কাৰণ ইটছ এ ৰিভেঞ্জ ষ্টৰী আদিল হুছেইন ছাৰে অলৰেডি কৈছে তো মই ক'লে চাগে স্পইলাৰ নহ'ব ইটছ এ ৰিভেঞ্জ ষ্টৰী ঠিক আছে তো ফিল্মখনত মই যদি প্ৰথমে কওঁ তেন্তে ফিল্মখন আৰু অলপ ইম্প্ৰুভ হ'ব পাৰিলে হয় কাৰণ প্ৰথমে যিটো ঘটনা দেখাইছে সেই ঘটনাটো একচুৱেলি যদি শেষলৈকে ৰাখিলে হয় এজ এ ছাছপেন্স ৰাখিলে হয় তেন্তে ফিল্মখন আৰু অলপ ইম্প্ৰুভ হ'ল হয় যদি সেই ঘটনাটো শেষলৈকে ৰাখি পেলাই যদি মানুহক মানে এনেকা কৰিলে হয় যে কিয় হৈছে ঘটনাটো কিয় হ'ব পাৰে মানে ইয়াৰ পিছত কোন আছে এনেকুৱা যদি কিবা এটা ছাছপেন্স ৰাখিলে হয় তেন্তে ফিল্মখন মানে আৰু অলপ ইম্প্ৰুভ হ'ল হয় তেন্তে মানুহে মানে একেবাৰে শেষলৈকে মানে কানেক্ট কৰিলে হয় মানে মানুহে জানিব উৎসাহ হৈ থাকিলে হয় যে কি হৈছে মানে এতিয়া যেতিয়া সম্পূৰ্ণ ঘটনাটো প্ৰথমে দেখাই দিলে তেন্তে সেই ছাছপেন্সটো নোহোৱা হৈ গ'ল কাৰণ আপুনি অলৰেডি গম পায় যে কিহৰ কাৰণে হৈ আছে বা ইয়াৰ পাছত আপোনাৰ কি হ'ব গৈ আছে তো গতিকে সেই যিটো ছাছপেন্স আছিলে সেই ছাছপেন্সটো নোহোৱা হৈ গ'ল কিন্তু বাকী মই যদি কওঁ আৰ্টিষ্টবিলাকৰ কথা কওঁ তেন্তে তেওঁলোকে ভাল কাম কৰিছে অলৰেডি ভাল কাম কৰিছে এনেকুৱা বহুত আৰ্টিষ্ট আছে বাহিৰৰ পৰা বহুত আৰ্টিষ্ট লোৱা হৈছে এবাৰ সেইখিনি ভাল আছে বছৰ জুবিনদাৰ আপোনাৰ এক্টিংটো জানে তো আৰু অকণমান ইম্প্ৰুভ হ'ব লাগে হ'ব কাৰণ তেখেতে লাহে লাহে কৰি আছে বাকী আপুনি যিমানখিনি আৰ্টিষ্ট আছে তেওঁলোকৰ এক্টিং মোৰ ভাল লাগিলে ঠিক আছে আৰু যিখিনি VFX ভিজুৱেলছ আৰু আপোনাৰ যোনখিনি লণ্ডনত গৈ শ্বুট কৰিছে এইখিনি মোৰ ভাল লাগিলে অসমীয়া ফিল্ম লাহে লাহে ইম্প্ৰুভ হৈ আছে আৰু আগলৈ আৰু ইম্প্ৰুভ হ'ব আৰু বেকগ্ৰাউণ্ড মিউজিক ঠিক আছে বেকগ্ৰাউণ্ড মিউজিকটো মোৰ খুব ভাল লাগিলে গানৰ এটা দুটা মানে মোৰ ঠিক লাগিলে কিন্তু যোনখিনি বেকগ্ৰাউণ্ড মিউজিক এই মিউজিকটো মোৰ বহুত ভাল লাগিলে এটা হেভি মিউজিক বা বহুত এক্সপেঞ্চিভ এটা মিউজিক এনেকুৱা মোৰ ফিল হ'ল হয়তো সেইটো থিয়েটাৰৰ এক্সপিৰিয়েঞ্চেও দিছে যে থিয়েটাৰৰ যোনটো ভাল ছিষ্টেম সেইটোৱে মোক হয়তো ইমানটো ফিল কৰাইছে যে এটা ভাল বেকগ্ৰাউণ্ড মিউজিক তো সেই মিউজিকখিনি মোৰ ভাল লাগিলে আৰু বাকী আপুনি যদি বহুত বেছি ফিল্ম চায় তেন্তে আপোনাৰো এনেকুৱা ফিল হ'ব যে ফিল্মখন মানে কিছুমান পইণ্ট এনেকুৱা আছে যোনখিনিত আপুনি পইণ্ট কৰিব পাৰে ঠিক আছে যদি আপুনি বহুত বেছি ফিল্ম চায় যদি আপুনি কণ্টেণ্ট বেছিকৈ চায় যে একচুৱেলি কেনেকৈ বনাইছে বা কাহানী কি হয় বা কেনেদৰে প্ৰেজেণ্ট কৰিছে এইবিলাক যদি আপুনি বেছিকৈ চায় তেন্তে ফিল্মখন আপোনাৰ বৰ এটা খাচো নালাগিব কাৰণ মই এতিয়া বহুত বেছি ফিল্ম চাওঁ আপোনাৰ বাহিৰৰ বহুত বেছি ফিল্ম চাওঁ এনেকুৱা মই বহুত কণ্টেণ্ট চাইছোঁ ঠিক আছে তো এনেকুৱা চিটুৱেশ্যনত মানে আপোনাৰ অকণমান অনুভৱ হ'ব যে ফিল্মখন আৰু অলপ ইম্প্ৰুভ হ'ব লাগে কিন্তু যদি আপুনি মানে ফিল্মবিলাক এনে ধৰি লওক নৰ্মেলি কেতিয়াবা চাই আৰু আপোনাৰ কোনোবা ফেভৰেট কোনোবা আহিছে যেনেকৈ জুবিন দা বা যতীন বৰা ৰবি শৰ্মা তেখেতলোকৰ কোনোবা যদি ফিল্ম আহিলে এনে ফিল্মখন আপুনি চাই আৰু তেন্তে আপোনাৰ ফিল্মখন আপোনাৰ একদম ভাল লাগিব আপোনাৰ ঠিক আছে আপুনি চাই ভাল পাব প্ৰেজেণ্টেশ্যন চাই ভাল পাব বা যিখিনি ভিজুৱেল আছে সেইখিনি চাই ভাল পাব জাগা বহুত ধুনীয়া দেখাইছে সেইখিনি ভাল পাব আপুনি কিন্তু আপুনি যদি বহুত বেছি কণ্টেণ্টৰ পিছত যায় তেন্তে ইমান এটা খাচ আপুনি ফিল্ম নাপাব যদি মই সঁচা ৰিভিউ কৰিব যাওঁ আৰু কিছুমান পইণ্ট এনেকুৱা আছে যোনখিনি আপোনাৰ মানে লাগিব যে ইমান এটা নৰ্মেল এটা মাৰ্ডাৰ চিন আছে ঠিক আছে সেই মাৰ্ডাৰত জুবিন গাৰ্গৰ যিটো ৰিয়েকশ্যন এই ৰিয়েকশ্যনটো ইমান নৰ্মেল আপোনাৰ ইমান নৰ্মেল এনেকুৱা হ'ব নালাগিছিলে একচুৱেলি এইটো ৰিয়েকশ্যন অলপ হাই হ'ব লাগে ঠিক আছে আপুনি এইটো গম পাব যদি ফিল্মখন চাইগৈ তেন্তে মানে সেইটোত আপোনাৰ পইণ্ট এটা কৰিব যে ইমান এনেকুৱা হৈছে আৰু এইটো এটা ৰিভেঞ্জ ষ্টৰী ঠিক আছে ৰিভেঞ্জ ল'বৰ কাৰণে জুবিন দা ইয়াৰ পৰা লণ্ডন গৈছে ঠিক আছে জুবিন দা নহয় তেখেতৰ একচুৱেলি বেলেগ এটা নাম আছে তাত কেৰেক্টাৰত হয়তো জুবিন দাই তো ৰিভেঞ্জ ল'ব গৈছে লণ্ডনলৈ ঠিক আছে কিবা ৰিভেঞ্জ ল'ব যাওঁতে আপোনাৰ তাত কিবা কমেডি কৰিব নেকি আপুনি বা কিবা এনেকুৱা কিবা কমেডি চিন ক্ৰিয়েট কৰা এইটো কিবা ষ্টৰিটোৰ লগত মানে ৰিলেট হোৱা নাই যিটো মোৰ ভাল নালাগিলে একচুৱেলি মানে তাতো কমেডি ক্ৰিয়েট কৰিব বিচাৰিছে সেইটো একচুৱেলি আমাক নালাগে বা সেইটো ষ্টৰিৰ লগত ৰিলেটো নকৰে এনে কমেডি লাগে কিন্তু মই মানে যিটো কাহানী হিচাপত গৈ পেলাই কৈছোঁ যে সেইটো টাইমত মানে আপোনাৰ যিটো কমেডি কৰিছে সেইটো ইমান আপুনি খাচ নাপাব ঠিক আছে বাকী এনেকুৱাই লাগিলে ফিল্মবিলাক ঠিকেই লাগিলে ফিল্ম অসমীয়া ফিল্ম হিচাপে ইম্প্ৰুভ হৈ আছে আৰু ইম্প্ৰুভ হ'ব লাগে তো এনেকুৱা সৰু সৰু যদি কিছুমান পইণ্ট আপুনি মানে ধ্যান ৰাখে তেন্তে ফিল্মখন আৰু অলপ ইম্প্ৰুভ হ'ব মই বিচাৰোঁ ইম্প্ৰুভ হোৱাটো আমিও বিচাৰোঁ যে অসমীয়া ফিল্ম আগলৈ যাওক যেনেকৈ কিছুমান ৰিজনেল
লেংগুৱেজৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেইবিলাকে আজি গোটেই ইণ্ডিয়া ৰুল কৰি আছে, তেনেকৈ আমিও বিচাৰোঁ এজন অসমীয়া হিচাপে যে অসমীয়া ফিল্ম আৰু অলপ আগুৱাই যাওক। ঠিক আছে, তো তাৰ কাৰণে আৰু অলপ ইম্প্ৰুভ কৰিব লাগিব, এনেকুৱা কিছুমান ধ্যান ৰাখিব লাগিব। আৰু আপুনি মই ক'লোঁ আপুনি যদি নৰ্মেল এনেকৈ ফিল্ম চাই তেন্তে ফিল্মখন চাই ভাল পাব। যদি আপুনি বহুত বেছি কণ্টেণ্ট বিচাৰে বা বহুত বেছি যদি কণ্টেণ্টৰ পিছত যায় তেন্তে ফিল্মখন আপোনাৰ লাগিব যে আৰু অলপ ইম্প্ৰুভ হ'ব পাৰে। এয়া আছিলে মোৰ ৰিভিউ চিকাৰ ফিল্মখন চাই। কিন্তু এখন মই ফাৰ্ষ্ট শ্ব' ফিল্মখন চাইছিলোঁ, মানুহ আছিলে বাৰু, নাই বুলি মই নকওঁ, মানুহ আছিলে, কিন্তু এই মানে মোৰ ৰিভিউটো দিয়াৰ অলপ দেৰি হৈ গ'ল। ঠিক আছে, কিন্তু ফিল্মখন মানে মই সেই ফাৰ্ষ্ট শ্ব'য়ে চাইছিলোঁ। তো বাকী যদি আপুনি ফিল্মখন চাইছে তেন্তে আপুনি এটা কমেণ্ট কৰিব যে আপোনাৰ কেনেকুৱা লাগিলে বা কি এনেকুৱা পইণ্ট আছে যোনখিনিত আপুনি মানে ক'ব যে আৰু অলপ ইম্প্ৰুভ হ'ব লাগে। তো মোৰ মতে এনেকুৱাই আছিলে এইটো ৰিভিউ। বাকী আপুনি কেনেকুৱা পালে জনাব, আৰু যদি পাছলৈও এনেকুৱা কিবা ৰিভিউ লাগে তেন্তে মোক ক'ব। আৰু এই চেনেলটোত মই এইটো প্ৰথম অসমীয়া ৰিভিউ দিছোঁ, নহ'লে মানে মই আপোনাৰ হিন্দী ফিল্মৰ কিবা ৰিভিউ দিওঁ এনেকুৱা নহয় যে মই অসমীয়া ফিল্ম একেবাৰে চাওঁ অসমীয়া ফিল্ম, কিন্তু ৰিভিউ মই বহুত বেছি কম কৰোঁ। এইটো মোৰ ফাৰ্ষ্ট এনেকৈ অসমীয়া ৰিভিউ যোনটো মই এই চেনেলত দিছোঁ। যদি পাছলৈও আপোনাৰ এনেকৈ বিচাৰে বা অসমীয়া ফিল্মৰ যদি মই ৰিভিউ দিয়াটো বিচাৰে তেন্তে আপুনি কমেণ্ট এটা কৰি ক'ব যে দিব পাৰা বুলি, মই এনেকৈ ৰিভিউটো কৰি দিম। তো এয়াই আছিলে মোৰ ৰিভিউ চিকাৰ ফিল্মক লৈ। বাকী মই বিচাৰোঁ যে আগুৱাই যাওক অসমীয়া ইণ্ডাষ্ট্ৰি, আৰু এনেকুৱা ভাল ভাল ফিল্ম আহক, সেয়া আমি কামনা কৰোঁ। তো আজিলৈ ইমানেই, বাই বাই।